নমস্কাৰ আপোনালোকে চাই আছে ডিৱাই 365 ডিজিটেল আৰু ষ্টুডিঅ'ত মৰ্নিং দুটা গতিকে মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ লৈ আহিছোঁ ৰাজ্যজুৰি অব্যাহত আছে উচ্ছেদ অভিযান কিন্তু তাৰ মাজতে এটা ডাঙৰ খবৰ আহি পৰিছে ভূমি দখল কৰা বিজেপি নেতাৰ বিৰুদ্ধে খৰব হৈছে বিভিন্ন দল সংগঠন ৰাভা অধ্যুষিত অঞ্চলত বিজেপি নেতা কৰ্মীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে দল সংগঠনে বিজেপি নেতাৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ উত্থাপন হৈছে আমি এই সন্দৰ্ভত আপোনালোকক সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম ভূমি দখল কৰা বিজেপি নেতাৰ বিৰুদ্ধে খৰব হৈছে এইবাৰ দল সংগঠন উচ্ছেদ অভিযানৰ মাজতে এইবাৰ ৰাভা অধ্যুষিত অঞ্চলত বিজেপি নেতা কৰ্মীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে দল সংগঠনে আৰু বিজেপি নেতা প্ৰকাশ কাশ্যপ ৰাজেশ গুপ্তাৰ বিৰুদ্ধে বৃহৎ ভূমি দখলৰ অভিযোগ আৰু ৰাভা জনগোষ্ঠীক মাটি ঘূৰাই নিদিলে প্ৰৱেশ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লক্ষীপুৰ ৰাজচক্ৰৰ ৩৮ বিঘা মাটি দখল কৰাৰ অভিযোগ উত্থাপন হৈছে দুজন বিজেপি নেতা প্ৰকাশ কাশ্যপ আৰু ৰাজেশ গুপ্তাৰ বিৰুদ্ধে বৃহৎ ভূমি দখলৰ এই অভিযোগ অনা অসমীয়া বিজেপি নেতাই খিলঞ্জীয়াৰ মাটি দখল কৰাটো সহ্য নকৰো বুলি হুংকাৰ দিছে কেইবাটাও ৰাভা সংগঠনে বয়কট কৰিছে বিজেপিৰ নেতা কৰ্মীক প্ৰৱেশ নিষিদ্ধ কৰিছে সেই অঞ্চলত মাটি ঘূৰাই নিদিয়ালৈকে প্ৰৱেশ কৰিব নোৱাৰিব ৰাভা অধ্যুষিত অঞ্চলত আৰু ভূমি দখল কৰা বিজেপি নেতাৰ বিৰুদ্ধে খৰব হৈছে এইবাৰ দল সংগঠন ৰাজ্যজুৰি উচ্ছেদ অভিযান অব্যাহত আছে গোৱালপাৰা ধুবুৰী লখিমপুৰকে ধৰি কেইবাটাও অঞ্চলত একেটা মাহতে আচলতে উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে কিন্তু তাৰ মাজতে ৰাভা অধ্যুষিত অঞ্চলত বিজেপি নেতাই ভূমি দখল কৰাৰ এক অভিযোগ উত্থাপন হৈছে বিজেপি নেতা প্ৰকাশ কাশ্যপ আৰু ৰাজেশ গুপ্তাৰ বিৰুদ্ধে বৃহৎ ভূমি দখলৰ অভিযোগ উত্থাপন হৈছে ৰাভা জনগোষ্ঠীক মাটি ঘূৰাই নিদিলে প্ৰৱেশ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাভা দল সংগঠনে বিভিন্ন ৰাভা দল সংগঠনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু লক্ষীপুৰ ৰাজচক্ৰৰ ৩৮ বিঘা মাটি দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰকাশ কাশ্যপ আৰু ৰাজেশ গুপ্তাৰ বিৰুদ্ধে অনা অসমীয়া বিজেপি নেতাই খিলঞ্জীয়াৰ মাটি দখল কৰাটো সহ্য নকৰো বুলি হুংকাৰ দিছে কেইবাটাও ৰাভা সংগঠনে বয়কট কৰিছে বিজেপিৰ নেতা কৰ্মীক আৰু মাটি ঘূৰাই নিদিয়ালৈকে প্ৰৱেশ কৰিব নোৱাৰিব ৰাভা অধ্যুষিত অঞ্চলত আমাৰ লগত এই সন্দৰ্ভত মন্তব্য আছে কি কৈছে যে ভূমি দখল কৰা বিজেপি নেতাৰ বিৰুদ্ধে কি আসলতে মন্তব্য আগবঢ়াইছে আমি সেই মন্তব্য আপোনালোকক শুনাবলৈ চেষ্টা কৰিম যে লক্ষীপুৰ ৰাজচক্ৰ অন্তৰ্গত বলাইখামাৰ ৰাজহ গাঁৱৰ যি জমিদাৰী প্ৰথাৰে ৰাভা ২২টা পৰিয়াল যি ভোগ দখল কৰি আছিল সেই ভোগ দখলি কৰা জমিসমূহ হস্তান্তৰ কৰি খিলঞ্জীয়া ৰাভা ভূমিপুত্ৰসকলৰ পৰা কাঢ়ি নিয়াৰ বাবে প্ৰকাশ কাশ্যপ যিজন তথাকথিত বিজেপি ৰাজ্যিক সদস্য লগতে APDCLৰ বৰ্তমান অধ্যক্ষ তাৰ লগে লগে লক্ষীপুৰ টাউন কমিটিৰ যিজন অধ্যক্ষ চেয়াৰমেন ৰাজেশ গুপ্তাই একেলগ মিলি পেলাই যি ৰাভা পৰিয়ালৰ যি জমিদাৰী যি ভূমি এই জমিদাৰী ভূমি তেওঁলোকক কোনো অৱগত নকৰাকে তেওঁলোকে পাট্টাদাৰৰ কাৰণে যি কাম কৰিলে তাৰ কাৰণে আমি তীব্ৰ গৰিহণা দিছো আৰু অনতি পলমে তেখেতসকলক এক মাহ আমি সময় বান্ধি দিছো ঘূৰাই দিয়াৰ কাৰণে যদি তেওঁলোকে যদি এই এক মাহৰ ভিতৰত যদি এই মাটিখিনি দখলি থকা ৰাভা পৰিয়ালসকলক যদি ঘূৰাই নিদিয়ে তেতিয়াহ'লে আমি তীব্ৰ আন্দোলনৰ লগতে বিজেপি নেতাৰ লগতে তেখেতসকলকো আমি ৰাভা অধ্যুষিত অঞ্চলত আজিৰ পৰা আমি প্ৰৱেশ নিষেধ কৰিম তো তাৰ কাৰণে আমি কৈছো যে কোনো বিহাৰী প্ৰকাশ কাশ্যপে হওক ৰাজেশ গুপ্তাই হওক তেখেতসকল বিহাৰী অনা অসমীয়া তেওঁলোকে ইয়াৰ দপদপনি কৰি পেলাই আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যি মাটি কাঢ়ি ল'ব তাক আমি কেতিয়াও সহ্য নকৰিম অনাগত দিনসমূহত তেওঁলোকে যদি তেনেধৰণৰ কাম কাজ যদি অব্যাহত ৰাখে তেতিয়াহ'লে আমি তীব্ৰ আন্দোলনৰ কাৰণে তেখেতসকলে মুখামুখি হ'ব লাগিব আৰু তাত নিশ্চয়কৈ বিজেপি যিসকল নেতা পালিনেতা আছে তেওঁলোকে ইয়াৰ কাৰণে জগৰীয়া হ'ব তো তাৰ কাৰণে মই সময় থাকোতে বিজেপি যিসকল কৰ্মকৰ্তা তেখেতসকলে তেখেতসকলৰ
যি ৰাজেশ গুপ্তা আৰু প্ৰকাশ কাশ্যপক বুজাওক বা কওক অতি শীঘ্ৰে যাতে এই 1 মাহৰ ভিতৰত তেওঁলোকে দখলী মাটিখিনি যাতে ঘূৰাই দিয়ে তাৰ কাৰণে আমাৰ বিশেষভাৱে দাবী জনাইছো। মাটি মুঠ শালিতুলি আৰু ফুৰিং মাটি 38 বিঘা 4 কঠা 8 লেচা, যি লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইখামাৰ ৰাজহ গাঁৱৰ যি জমিদাৰী প্ৰথাৰে ৰাভা 22টা পৰিয়াল যি ভোগ দখল কৰি আছিল, এই ভোগ দখলি কৰা জমিসমূহ হস্তান্তৰ কৰি ৰাভা খিলঞ্জীয়া ৰাভা ভূমিপুত্ৰসকলৰ পৰা কাঢ়ি নিয়াৰ বাবে প্ৰকাশ কাশ্যপ যিজন তথাকথিত বিজেপি ৰাজ্যিক সদস্য লগতে APDCLৰ বৰ্তমান অধ্যক্ষ, তাৰ লগে লগে লক্ষীপুৰ টাউন কমিটিৰ যিজন অধ্যক্ষ চেয়াৰমেন ৰাজেশ গুপ্তাই একেলগ মিলি পেলাই যি ৰাভা পৰিয়ালৰ যি জমিদাৰী যি ভূমি, এই জমিদাৰী ভূমি তেওঁলোকক কোনো অৱগত নকৰাকে তেওঁলোকে পাট্টাদাৰৰ কাৰণে যি কাম কৰিলে তাৰ কাৰণে আমি তীব্ৰ গৰিহণা দিছো আৰু অনতি পলমে তেখেতসকলক 1 মাহ আমি সময় বান্ধি দিছো ঘূৰাই দিয়াৰ কাৰণে। যদি তেওঁলোকে যদি এই 1 মাহৰ ভিতৰত যদি সেই মাটিখিনি দখলি থকা ৰাভা পৰিয়ালসকলক যদি ঘূৰাই নিদিয়ে তেতিয়াহ'লে আমি তীব্ৰ আন্দোলনৰ লগতে বিজেপি নেতাৰ লগতে তেখেতসকলকো আমি ৰাভা অধ্যুষিত অঞ্চলত আজিৰ পৰা আমি প্ৰৱেশ নিষেধ কৰিম। তো তাৰ কাৰণে আমি কৈছো যে কোনো বিহাৰী প্ৰকাশ কাশ্যপে হওক ৰাজেশ গুপ্তাই হওক তেখেতসকল বিহাৰী অনা অসমীয়া তেওঁলোকে ইয়াৰ দপদপনি কৰি পেলাই আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যি মাটি কাঢ়ি ল'ব তাক আমি কেতিয়াও সহ্য নকৰিম। অনাগত দিনসমূহত তেওঁলোকে যদি তেনেধৰণৰ কাম কাজ যদি অব্যাহত ৰাখে তেতিয়াহ'লে আমি তীব্ৰ আন্দোলনৰ কাৰণে তেখেতসকলে মুখামুখি হ'ব লাগিব আৰু তাত নিশ্চয়কৈ বিজেপিৰ যিসকল নেতা পালিনেতা আছে তেওঁলোকে ইয়াৰ কাৰণে জগৰীয়া হ'ব। তো তাৰ কাৰণে মই সময় থাকোঁতে বিজেপিৰ যিসকল কৰ্মকৰ্তা তেখেতসকলৰ যি ৰাজেশ গুপ্তা আৰু প্ৰকাশ কাশ্যপক বুজাওক বা কওক অতি শীঘ্ৰে যাতে এই 1 মাহৰ ভিতৰত তেওঁলোকে দখলী মাটিখিনি যাতে ঘূৰাই দিয়ে তাৰ কাৰণে আমাৰ বিশেষভাৱে দাবী জনাইছো। মাটি মুঠ শালিতুলি আৰু ফুৰিং মাটি 38 বিঘা 4 কঠা 8 লেচা।